তো প্ৰথমতে পুৰা খৰাং পথাৰখন দেখুৱাই লৈছোঁ আপোনালোকক। তো এয়া কাচিজান গাঁৱত ভেকুলী বিয়া পাতিছে, তাৰ কি কাৰণে আপোনালোকে গম পাইছে চাই। ভেকুলী বিয়া পাতিছে, কিবা এটা ক'বলৈ কৈ দিব লাগে, কিবা এটা কৈ দিওঁ। এনেই মানে গোটেই পথাৰ পূৰা খৰাং হৈ আছেতো, তাৰ কাৰণে ভেকুলী বিয়া পাতিছে। সেইটো কাৰণে এয়া মানে দৰা কইনা কৰ দৰা হয়, এতিয়া মানে অকণমান বুজাই দিব লাগে। তাকে মানে এই ভেকুলী বিয়াখনে বহুত মানে আশাবাদী। বৰষুণ দিব লাগে নহয় জানো, অলপ মানে এতিয়া মানে কি ক'ত যাব এতিয়াখিনি মানে কাচিজান চাৰিআলিত মানে হেৰি কৰি দিব। পানীত উঠুৱাই দিব নেকি? তাৰপিছত বৰষুণটো মানে হেৰি যাব কিন্তু আহিব, সেইটো গেৰাণ্টি আহিব লাগিব। এই ঢুলীয়া ঢোল বজাই আছে, তাকে অলপমান দেখা দিছোঁ। ঠিক আছে তেতিয়াহ'লে সকলোৱে মানে কামনা পূৰণ হওক। আমাৰ এয়া মানে খোলালি হয়। কিবা কৈ দিয়া, কাকপথাৰ কাচিজান গাঁৱৰ ভেকুলী বিয়া। তো হঠাৎ এনেকৈয়ে ভেকুলী বিয়া এখন ৰাস্তাৰ ফালে পাৰ হৈ যাওঁতে মই দেখি পালোঁ। তো তাকে প্ৰথমবাৰ মই দেখিছোঁ এয়া ভেকুলী বিয়া। তো আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ। ইয়াৰ ৰাইজৰ মানে বহুত অৱস্থা বেয়া বৰষুণ নোহোৱাৰ কাৰণে, সেইটো কাৰণে ভেকুলী বিয়া পাতিব লগা হৈছে। তাকে কি ক'ব আপুনি? দিব লাগে, বৰষুণ নিদিলেতো কি কৰি ভাত খাম। সেই এজনৰ আছে পৰিবাৰ আছে, এজনৰ চাউল খাত শ্ৰীমতী বনাব লাগিব, নহ'বা 3খন 4খন ল'ব লাগিব, হয় নাই? উপায়টো নাই। দেখাই দিয়ক পথাৰখনটো দেখাই চাব। তেনেকুৱা গোটেই মানে একদম গোটেই পথাৰ মানে গোটেই খৰাং হৈ আছে, সকলোকে দেখাইছোঁ। তো মানে ইয়াৰ পাছত যদি বৰষুণটো নিদিয়ে কি কৰা হ'ব? তাৰমানে বৰষুণ নিদিলে কি কৰা হ'ব? ৰেচন মানে 3 মাহতো দিয়ে দিলে, এতিয়া আকৌ বিঘা খুজিব লাগিব। তাৰপিছত আকৌ ৰেচন কাৰ্ডখন আৰু বনাব লাগিব, প্ৰতিটো ঘৰত 8খন 9খন লাগিব। তাৰপিছত হ'ব আৰু উপায় নাই। তো তাকে দেখাই দিলোঁ আপোনালোকক। মানে গোটেই খেতিয়কসকলৰ মানে গাঁৱৰ ৰাইজৰ বহুত মানে পানীত থকা নচৰা নিচিনা অৱস্থা হৈ গৈছে, পানী নথকাৰ কাৰণে, নহয় জানো? কিন্তু এতিয়া আৰু তাকে মানে এতিয়া মানে পথাৰত এইটো সময়ত থাকিব লাগে। এতিয়া মানে গছৰ তলত এনেকুৱাকৈ পেট পেলাই বহি থাকিবলৈ উপায় নাইকিয়া হৈছে, নহয় জানো? বিয়াখনত কি খানা আয়োজন কৰা হৈছিল? খানা এই খাচী, ব্ৰইলাৰ, হাঁহ, যি যোনে যি খায়, খানা মানে পূৰা হেভিকৈ দিয়া হৈছে, ভালকৈ দিয়া হৈছে। খানাটো মানে আজি পূৰা খানা খাই গৈছে, খানা খাই যাবই পোৱা নাই। কোনজন? সেইজন খানা খাই পিনি খাচীৰ লগত দবালে ভাত। খাচী দিছে নেকি? খাচী দিয়া আছিলে ন ক'বা। পূৰা হেভি খানা তাৰমানে। ঠিকে আছে, দুবাৰ খাব পাই তাৰমানে। ঠিকে আছে, আকৌ মই আকৌ আহিব লাগিব। কিবা এটা কৈ দিওঁ, ভেকুলী বিয়াৰ বিষয়ে কিবা এটা কৈ দিওঁ। তোৰ চেহেৰাটোৰ কথা চিন্তা কৰিছ? চেহেৰাটোৰ কথা চিন্তা কৰিলে কেনেকৈ খেতি কৰিবি তাৰপিছত আকৌ? লুটিয়ে খাব পাৰিম দেই কেনেকৈ? ইয়াত চাওক, ভেকুলী বিয়া খাবলৈ, ভেকুলী বিয়া চাবলৈ বহুত ৰাইজৰ মানে সমাগম। ৰাস্তাৰ কিনাৰত যেতিয়া নদীত মানুহবিলাক বহুত ভিৰ হৈ গৈছে, তাৰ পৰিস্থিতি অকণমান আপোনালোকক দেখাবলৈ তো মানুহবোৰ মানে বহুত সমাগম হোৱাৰ কাৰণে অকণমান কেমেৰা কৰি দেখাবৰ কাৰণে বহুত দিগদাৰ হৈ গৈছে। চবেইতো চাবলৈ মন যায়, চাই আছে। তো পিছফালৰ পৰা অকণমান প্ৰব্লেম হৈ গৈছে, ওপৰৰ পৰা তললৈ দেখাব লগা হৈছেতো। এয়া ভেকুলী বিয়াৰ লাষ্ট মুহূৰ্ত এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক দেখাব বিচাৰিছোঁ এতিয়া ভেকুলী কেইজনী মানে বিয়াৰ মুহূৰ্তত পানীত উটুৱাই দিব। এতিয়া এই মুহূৰ্তটো বিশেষকৈ মানে চাবলৈ বহুত ভাল লাগে। তো সেইটো কাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই থাকক। এতিয়া পানীৰ সোঁতত নদীত যিমানটো পানী আছে তাতে মানে এয়া নাও বনাই তেনেকৈ উটুৱাই দিছে। ভেকুলী দুইজনী উটুৱাই দিছে, মতা আৰু মাইকী ভেকুলী। ঠিক আছে,
এয়াই আছিল ভিডিঅ'টি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ তো ভেকুলীৰ বিয়া বৰষুণ যাক দিব লাগে মুঠতে পথাৰত নগৈ বোকাই চুকাই পথাৰত পিছতকে হ'লেও অলপ ভালকে আহিম যে কিমান শুকান হৈ গ'ল এনেকা এটা কি কৰিবি আগতে এইবোৰতো ইমান ধুনীয়াকৈ হাল বাই খেতি কৰি আছিলে পানীৰ পৰা মাছ আছিলে আগতে গোটেই মাছে খাই থাকে এনেকুৱা অৱস্থা হৈ গ'ল হয় বহুত দুখৰ বিলয় হৈ গৈছে হয় পানীত উঠাই দিব নেকি তাৰপিছত বৰষুণটো মানে হেৰি যাব কিন্তু আহিব এইটো গাড়ী আহিব লাগিব